এই জুবিন গাৰ্গৰ ছবিখন এই গুৱাহাটীৰ এই ফ্লাইঅভাৰখনত থাকিলে এইটো পাব্লিক প্ৰপাৰ্টি ডেমেজ হয় নেকি? এই ছবিখন থাকিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ আগত আচলতে অসম চৰকাৰ কি নাকটো কটা যাব নেকি? মানে দুখ লাগিছে আৰু ক'বলৈ ভাষা নাই আচলতে। মই যেতিয়া ছবিখন দেখিছোঁ এই অৱস্থাত, তেতিয়া আচলতে মানসিক পৰ্যায়টো কেনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছে সেই বস্তুটো বুজাব নোৱাৰোঁ। জুবিন গাৰ্গৰ যিদিনা মৃত্যু হৈছিলে, মৃত্যু হোৱাৰ পিছত প্ৰথমখন ছবি আমি ইয়াত আঁকিছিলোঁ। আপোনালোক সকলো সংবাদ মাধ্যমৰ মানুহ আছিলে, গোটেই সৰ্বস্তৰৰ ৰাইজ আছিলে ইয়াত। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ নেতৃত্বত আচলতে আমি ছবিখন অংকন কৰিছিলোঁ। এতিয়া মনলৈ অহা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে গুৱাহাটীলৈ জাপানৰ প্ৰধানমন্ত্ৰী আহিব, সেইটো আমি আদৰণি জনাইছোঁ। কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী আহিলে বুলি আচলতে জুবিন গাৰ্গৰ ছবিখনক লৈ কি সমস্যা হ'ল চৰকাৰৰ বা বৰমূৰীয়াসকলৰ আচলতে কি সমস্যা হ'ল সেই কথাটো আমি বুজি পোৱা নাই। আজি পাৰ্পল চিটি বনাব, পাৰ্পল চিটিৰ নামত তোমালোকে পাৰ্পল চিটি বনোৱা, যি চিটি বনোৱা বনাই থাকা, স্মাৰ্ট চিটি বনোৱা, পাৰ্পল চিটি বনোৱা, কিন্তু যি চিটি নবনালেও আচলতে এই ইয়াত থকা জুবিন গাৰ্গৰ ছবিখনে তোমালোকৰ কি সমস্যাৰ সৃষ্টি কৰিলে আমি সমস্যাটো বুজি পোৱা নাই। সমস্যাটো জুবিন গাৰ্গৰ প্ৰতি ঘৃণা নে ইয়াৰ বাওঁপন্থাৰ প্ৰতি ঘৃণা, জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি ঘৃণা নে বাওঁপন্থাৰ আদৰ্শৰ প্ৰতি ঘৃণা, এই কথাটো আচলতে আমাক আচৰিত কৰি তুলিছে। আৰু চৰকাৰে আচলতে বা প্ৰশাসনে এই বস্তুটো চাব লাগে যে শিল্পী, এজন শিল্পীৰ যি সৃষ্টি, তেওঁলোকৰ সৃষ্টিক তোমালোকে অন্ততঃ সন্মান কৰিব নিশিকিলা কেতিয়াও। তোমালোকেতো সন্মান কৰিব নিশিকিলা, তাক মৰ্যাদা দিবলৈও নিশিকিলা। ন্যূনতম যিখিনি মৰ্যাদা দিব লাগে, মানুহৰ যদি ন্যূনতম কমন চেন্স বোলা বস্তুটো থাকে, এতিয়া মুখৰ পৰা বেয়া মাত ওলাব অকণমান দেৰিকৈ, কিন্তু এই ন্যূনতম যদি মানুহৰ চেন্স বোলা বস্তুটো থাকে, এনেকুৱা কাম আচলতে কোনেও কৰিব নোৱাৰে। আজি চাওক, গোটেই গুৱাহাটীৰ ভিতৰত ফাৰ্ষ্ট এইখনেই ছবি আছিলে যিখন ছবি আমি আঁকিছিলোঁ। গোটেই ৰাতি, এটা ৰাতি টোপনি ক্ষতি কৰি অঁকা ছবিখন আচলতে 1 মিনিটত মোহাৰি পেলালে। ইয়াত প্ৰথমতে এইখন ছবি থকাৰ আগত ইয়াত গভৰ্ণমেণ্টৰ এগেইনষ্টত আমি এখন ছবি আঁকিছিলোঁ গিবনকেইটা বচাবৰ কাৰণে, সেইখন মোহাৰি দিলে। তাত দীঘলী পুখুৰীত ছবি আঁকিলোঁ, 10-11টা ছেকশ্যন লগাই পেলাই জেললৈ পঠিয়ালে। আৰু ইয়াত এতিয়া যেতিয়া কমৰেডছ নেভাৰ ডাই বুলি লিখি দিলোঁ, চৰকাৰৰ মানে গাটো পুৰি আছে, তেওঁলোকে শান্তিত থাকিব পৰা নাই। ইমান দিন যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া এফালেদি চাগে পাৰ হৈ যায়, তেওঁ চকুকেইটা চাগে শান্তি নাপায়, তেওঁ মনটোৱে চাগে শান্তি নাপায়, কেতিয়া এই ছবিখন মোহাৰিব পাৰিম, কেতিয়া এই ছবিখন নোহোৱা কৰিব পাৰিম। তেওঁলোকৰ মেণ্টেলিটি সেইটো। মানে প্ৰব্লেমটো ক'ত? তোমালোকে পাৰ্পল চিটি বনোৱা, জাপানৰ প্ৰধানমন্ত্ৰী আহিব, ঠিক আছে, জাপানৰ প্ৰধানমন্ত্ৰী আহিলে বুলি এই ছবিখন মোহাৰি পেলাব লাগে নেকি? জুবিন গাৰ্গ অসমৰ এটা সত্তা, যিটো সত্তাৰ এই ছবিখন ইয়াত ইমান ধুনীয়াকৈ আজিৰ দিনত যেতিয়া মানুহ এইফালেদি পাৰ হৈ যায়, এই ছবিখনৰ সন্মুখত এখন ফটো উঠি যায়, এই ছবিখনৰ ফালে চাই যায়, জুবিন গাৰ্গক মনত পেলাই যায়। আৰু তোমালোকে গোটেই ৰাতি টোপনি ক্ষতি কৰি অঁকা ছবিখন, গোটেই ৰাতি কষ্ট কৰি এই হাতেৰে যে এনেকৈ ব্ৰাছ যে মাৰে, সেইখিনি মৰ্যাদাটো তোমালোকে বুজি নোপোৱা। আজি যেতিয়া এডমিনিষ্ট্ৰেশ্যন বুলি নকওঁ, পলিটিকেল ছিষ্টেমটোত নেতা, আমাৰ নেতা মন্ত্ৰীবিলাক, আধা নেতা মন্ত্ৰীবিলাকটোক তেওঁলোকৰ মাইণ্ডছেটটো আচলতে ক্ৰিমিনেল মাইণ্ডছেট এটা। তোমালোকে আগতে হাতত বন্দুক লৈ পেলাই কোনোবা নেতাই, মই এতিয়া নাম নকওঁ, যিবিলাক নেতাই আগতে হাতত বন্দুক লৈ পেলাই সিহঁতি জাতি উদ্ধাৰ কৰিবলৈ আহিছিলে, দেশ উদ্ধাৰ কৰিবলৈ আহিছিলে, আৰু আজি যেতিয়া গাদীখন পালে, গাদীখন পাই আচলতে তেওঁলোকে এনেকুৱা কাম কৰিবলৈ ওলাইছে। দুখ লাগিছে, মনত দুখ লাগিছে, কষ্ট হৈছে আমাৰ। কাৰণ এই ছবিখন আঁকোতে কিমান কষ্ট হৈছিলে, এই ছবিখনৰ লগত কিমানখিনি আৱেগ জড়িত হৈ আছে, অঁকা মানুহকেইটাই জানে। আপোনালোক সকলো আছে, আপোনালোকে দেখিছে যে এটা ৰাতি গোটেই নিশা কষ্ট কৰি যিদিনা জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিলে, সেইদিনা কেনেকুৱা এটা মেণ্টেল ষ্ট্ৰেছত, কেনেকুৱা এটা মানসিক পৰ্যায়ত আহি আচলতে এই ছবিখন আমি আঁকিছিলোঁ, আৰু 1 ছেকেণ্ডত, 1 মিনিটত এই ছবিখন মোহাৰি পেলালে। আৰে কি সমস্যা কৰিলে তোমালোকক এই ছবিখনে যে তোমালোকে মোহাৰি পেলাবলগীয়া হ'ল? জাপানৰ প্ৰধানমন্ত্ৰী আহিলে এই ছবিখন দেখিলে কি সমস্যা আছে? গোটেই গুৱাহাটীক তোমালোকে পাৰ্পল চিটি বনাই দিয়া না, কিন্তু পাৰ্পল চিটিৰ নামত এই জেগাটো মোহাৰি পেলাব লাগে নেকি? জুবিন গাৰ্গক মোহাৰি পেলাব লাগে নেকি? এই বস্তুটো উত্তৰ দিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উত্তৰ দিব লাগিব, প্ৰশাসনে উত্তৰ দিব লাগিব, আৰু যোনে এই ছবিখন মোহাৰিবলৈ ইনষ্ট্ৰাকশ্যন দিছে আচলতে তেওঁলোকে উত্তৰ দিব লাগিব অসমৰ মানুহক, যে এই ছবিখন কি কাৰণে মোহাৰি পেলোৱা হ'ল। আজি হিমন্ত বিশ্ব শৰ্মা বা যিসকলৰ নিৰ্দেশত এই ছবিখন মোহাৰি পেলোৱা হ'ল, তেওঁলোকে 10 বছৰ সাধনা কৰি এনেকুৱা এখন ছবি আঁকিব পাৰিব? তোমালোকে এইটো কাম কৰিব পাৰিবা? যদি নোৱাৰা, তেতিয়াহ'লে তোমালোকক এই ছবিখন মোহাৰাৰ অধিকাৰ কোনে দিলে? পাব্লিক প্ৰপাৰ্টি, অ'কে, মানি ল'লোঁ পাব্লিক প্ৰপাৰ্টিত কি জুবিন গাৰ্গৰ ছবিখন অঁকাৰ অধিকাৰ নাই? পাব্লিক প্ৰপাৰ্টিত কি জুবিন গাৰ্গক এনেদৰে আঁকি থোৱাৰ কি অধিকাৰ নাই? পাব্লিক প্ৰপাৰ্টিত কি এনেদৰে
এজন জুবিন গাৰ্গক আমি যে স্মৃতি হিচাপে সাঁচি থৈছোঁ, এইটো কি আমাৰ অধিকাৰ নাই? আৰু যদি আছে তেতিয়াহ'লে তোমালোকে এনেকুৱা এটা ননচেন্স কাম কিয় কৰিলা যে তোমালোকে ছবিখন মোহাৰি পেলাবলগীয়া হ'ল? গতিকে এই বস্তুটো আচলতে আমি কেতিয়াও সহ্য কৰিব পৰা নাই। আমাৰ দুখ লাগিছে। এতিয়া এই ছবিখন মোহাৰি পেলালে, এইখন আকৌ আমি এনেকুৱা এটা ষ্টেজত কেতিয়াও আনিব নোৱাৰোঁ। বেলেগ জেগাত আঁকিব পাৰিম বা আকৌ আঁকিব পাৰিম, কিন্তু যিটো আচলতে মানুহৰ মনৰ বেদনা, মানুহৰ ইম'শ্যনছ বা আমি যিটো আৱেগ লৈ এই ছবিখন আঁকিছিলোঁ, সেইখিনি তেওঁলোকৰ মোহাৰি দিবলৈ 1 ছেকেণ্ডো নালাগিলে। ছবি আঁকিলে তোমালোকে জেললৈ পঠিওৱা, ছবি আঁকিলে তোমালোকে বাৰে বাৰে মোহাৰি দিয়া, চৰকাৰ বিৰোধী কাম কৰিলে তোমালোকে কোৱা যে চৰকাৰ বিৰোধী বস্তু পাব্লিক প্ৰপাৰ্টিত আঁকিছে, পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰিছে, গতিকে আমি একশ্যন লৈছোঁ, গতিকে আমি মোহাৰি পেলাইছোঁ। ঠিক আছে, এই জুবিন গাৰ্গৰ ছবিখন এই গুৱাহাটীৰ এই ফ্লাইঅভাৰখনত থাকিলে এইটো পাব্লিক প্ৰপাৰ্টি ডেমেজ হয় নেকি? এই ছবিখন থাকিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ আগত আচলতে অসম চৰকাৰৰ কি নাকটো কটা যাব নেকি? যদি নাযায় তেতিয়াহ'লে তোমালোকে এই ছবিখন কিয় মোহাৰিবলগীয়া হ'ল? এই বস্তুটো উত্তৰ দিব লাগিব। এই বস্তুটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উত্তৰ দিয়ক। এই বস্তুটো সেইকেইজন মানুহে উত্তৰ দিয়ক যাৰ নিৰ্দেশত আচলতে এই ছবিখন মোহাৰি পেলোৱা হ'ল। এই বস্তুটো আচলতে কেতিয়াও আমি সহজভাৱে মানি ল'ব নোৱাৰোঁ, সহজভাৱে মানি লোৱা কথাও নহয়। কাৰণ আমি জানো যে তোমালোকে বাওঁপন্থাক ঘৃণ কৰা, তোমালোকে বাওঁপন্থা আদৰ্শটোক বিদ্বেষ কৰা। সেইবুলি তোমালোকে অসমৰ আটাইতকৈ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন শিল্পী, যাক অসমৰ মানুহে যাৰ মৃত্যুক আজিও সহজভাৱে ল'ব পৰা নাই, সেই মানুহজনৰ ছবিখন মোহাৰি পেলোৱাৰ আগত তোমালোকৰ এবাৰো বুকু নকঁপিলে? আৰু যদি কঁপিছিলে তেতিয়াহ'লে এই ছবিখন এই অৱস্থা কিয় কৰিবলগীয়া হ'ল আজি? এই প্ৰশ্নটোৰ উত্তৰ অন্ততঃ হিমন্ত বিশ্ব শৰ্মাই দিব লাগে। এই প্ৰশ্নটোৰ উত্তৰ অন্ততঃ সেইসকল মানুহে দিব লাগে যাৰ নিৰ্দেশত এই ছবিখন মোহাৰি পেলোৱা হ'ল। এই কথাটো স্পষ্ট। ৰাহুল, সমগ্ৰ ঘটনা দেখা পাইছা, শুনা পাইছা, এই বিষয়টো লৈ পেলাই তুমি কি ক'বা? মই আচলতে আজি আহি পাইছোঁ গুৱাহাটী, কালি ৰাতি ঘটনাটো হৈছে নেকি। গোটেই দুৰ্ভাগ্যজনক কথা এইটো। মানে কেৱল জুবিন গাৰ্গৰ ছবি বুলিয়ে নহয়, যিকোনো শিল্পকৰ্মৰ সৈতে এনেকুৱা ধৰণৰ কাম এটা কৰাটো, আৰু কেতিয়াবা কিছুমান ক্ষেত্ৰত মোহাৰিবলগীয়া হয়, কিন্তু তাত এটা সংবেদনশীলতা থাকে, তাৰ এটা গণতান্ত্ৰিক উপায় থাকে। কিন্তু এই ক্ষেত্ৰত কোনো তেনেকুৱা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কাৰোবাৰ লগত আলোচনা কৰি এই ধৰণে কামটো কৰা হোৱা নাই। তেওঁলোকৰ মন গৈছে, ৰং সানি দিছে। গতিকে সেইটো বৰ দুৰ্ভাগ্যজনক কথা, আৰু বিশেষকৈ জুবিন গাৰ্গৰ লগত হোৱাটো, তাকো এনেকুৱা এটা সময়ত, সেইটো আৰু বেছি দুৰ্ভাগ্যজনক কথা। আৰু মই ব্যক্তিগতভাৱে মানে খঙেই লাগিছে নে দুখেই লাগিছে, আৰু এইটো ঘটনা এইটোৱেতো বহুত মানে প্ৰথম নহয়, কিবা কিবি ধৰণৰ বৰ বিশৃংখল কিবা কিবি হৈয়ে আছে। এইটো যেনিবা অকণমান আৰু বেছি অভাৰ হাইপ হৈ গ'ল, যিহেতু ঠাইখিনি এনেকুৱা। কিন্তু এইবোৰ হ'লে বেয়া লাগে। আৰু প্ৰশাসনে কৈছে যে 3 তাৰিখলৈকে আঁকিব নোৱাৰিব বুলি বাধা নিষেধ কৰা হৈছিল শিল্পীগৰাকী। 3 তাৰিখলৈকে কিয় নোৱাৰে? 3 তাৰিখৰ পাছত কিয় পাৰে? এই বিষয়টো লৈ পেলাই কিয়? প্ৰশাসনৰ লগত তেওঁৰ কি কথা পাতিছে এইটোৰ বিষয়ে মই নাজানো। মই সেইটো শুনা নাই বাৰু। তেওঁ খালি এইটো জানো যে 1 তাৰিখে জাপানৰ প্ৰধানমন্ত্ৰী আহিব, 3 তাৰিখে আগবেলা যাব, হয় নাই? গতিকে তাৰ পিছত হয়তো তেওঁলোকে আঁকিবলৈ দিব। কিন্তু জাপান এখন এনেকুৱা দেশ, গোটেই পৃথিৱীতে জাপানৰ এনিমে চলে, জাপানৰ ষ্ট্ৰীট আৰ্ট, জাপানৰ গ্ৰাফিটি, তেওঁলোকৰ ষ্ট্ৰীট কালচাৰ, ইভেন তেওঁলোকৰ গেং কালচাৰ, জাপানে নিজৰ সংস্কৃতিটো সেইধৰণে প্ৰমোট কৰে, সংৰক্ষণ কৰে। তেনেকুৱা এখন দেশৰ প্ৰধানমন্ত্ৰী যদি ইফালেদি আহে, প্ৰথমটো এই আপোনাৰ গণেশগুৰি তলদি তেওঁলোকক একটো নিনিয়ে বুলিয়ে ভাবিছোঁ। আৰু আমি এইটো ৰাস্তাৰে যাবলৈ ভাল নাপাওঁ। গতিকে তেনেকুৱা এখন দেশৰ প্ৰধানমন্ত্ৰীক আচলতে আমাৰ ষ্ট্ৰীট আৰ্ট, আমাৰ ইয়াৰে শিল্পীসকল, আমাৰ শিল্পীসকলৰ চিন্তাৰ পৰিধি আৰু প্ৰতিবাদী সত্তা, সেইটোৰ বিষয়ে তেওঁ দেখিলে আচলতে বেছি ভালহে পালেহেঁতেন চাগে। মোৰ মতে সেইবিলাক বস্তুৱে চৰকাৰে হাইলাইট কৰিব লাগে। তেওঁলোকে যদি জাপানলৈ কেতিয়াবা যায় বা বাহিৰৰ দেশলৈ যায়, প্ৰাগত ইমান ধুনীয়া এখন লেনন ৱাল বুলি ৱাল এখন আছে, জন লেননৰ নামত। চৰকাৰক গালি পাৰি, কৰ্পৰেটক গালি পাৰি সেইখন ৱালত সকলোৱে মুক্ত, মানে আপুনি মই গ'লেও তাতে আমি কিবা এটা লিখি থৈ আহিব পাৰোঁ। সেইখনৰ কিন্তু সংৰক্ষণ চৰকাৰীভাৱে কৰা হয়। সেইধৰণে চলি থাকে সভ্য দেশবিলাক। গতিকে সেইধৰণে চিন্তা কৰিলে ভাল হয়। আপোনালোকৰ তেজ গৰম হোৱা নাই? খং উঠা নাই? ক'ত গ'ল সেই অসমীয়াৰ তেজ? যি অসমীয়াই দলে বলে ওলাই আহিছিল জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখন, ক'ত গ'ল সেই অসমীয়াৰ তেজ? যিয়ে সৰুৰে পৰা ডাঙৰ হৈ শুনি আহিছিলে জুবিন গাৰ্গৰ গান, ক'ত গ'ল সেই অসমীয়াৰ তেজ? যি বীৰ লাচিতৰ দৰে এক যুঁজাৰুৱে 17 বাৰকৈ মোগলক হাৰাই পঠিয়াইছিলে, ক'ত গ'ল সেই অসমীয়াৰ তেজ? মাৰা মাৰা আৰু মাৰা, চেপি চেপি তেজ খোৱা, শূন্য হাই শূন্য হাই, এই মায়াৰ ধৰা
দুদিন মাথো থাকিবা তুমি। সেই সহ্য আৰু ধৈৰ্যৰ সীমা যদি চেৰাই যায়, তেতিয়া আছে হেংদান লোৱা নাই, ললে হেংদান ৰক্ষা নাই। বহুত মনে মনে আছো, বহুত দিন ধৰি মনে মনে আছো। চবে দেখা পাই আছে কিবা কিবি চলি আছে অসমত, মাত মাতা নাই। কিন্তু দাদাৰ ফটো মুচি দিয়াৰ পিছত মাত নামাতাকে এটলিষ্ট ভিক্টৰ দাস নাথাকে। যে আজি অসমীয়াই নিজৰ অস্তিত্ব হেৰাবলৈ গৈ আছে। আজিৰ অসমীয়াই নিজেই নিজক চিনি নোপোৱা হৈছে। অসমীয়াৰ দৰে এটা কেঁকুৰা জাতি যিয়ে নিজেই নিজৰ ভাল দেখিব নোৱাৰা হৈছে। আজি এটা অসমীয়াই আনটো অসমীয়াৰ ভাল দেখিব নোৱাৰে। কিয়? আজি অসমীয়া হিন্দু মুছলমান কৰি অসমীয়াক চেছ কৰি পেলাইছে। কিন্তু ক'ত গ'ল সেই অসমীয়াই, যি অসমীয়াই জুবিন গাৰ্গক ভাল পায়? ক'ত গ'ল সেই অসমীয়া, যি অসমীয়াই কৈছিলে যে মই চবতকে ডাঙৰ অনুৰাগী জুবিন গাৰ্গৰ? ক'ত গ'ল সেই অসমীয়া যিয়ে কৈছিলে যে 26ত যদি আমি ইলেকশ্যন জিকো জুবিন গাৰ্গে ন্যায় পাব? প্ৰত্যেকজন অসমীয়াই সজাগ হ'বলৈ হ'ল, প্ৰত্যেকজন অসমীয়াই বুজি পাবলৈ হ'ল, প্ৰত্যেকজন অসমীয়াই নিজৰ মাথাত এই বস্তুটো সোমাবলৈ হ'ল যে আমি অসমীয়া নহয় দুখীয়া, কিন্তু আমি সান্তনা লুভিলে নহ'ব। আমি অসমীয়া নহয় দুখীয়া, কিন্তু আমি সান্তনা লুভিলে নহ'ব। আজি বহিৰাগতই আমাক বধি আমাক খাবলৈ নোৱাৰিব। আমাৰ তেজ মঙহ আমি কাকো খাবলৈ নিদিওঁ। প্ৰত্যেকজন অসমীয়াই এটাই কথা বুজি পোৱা উচিত যে আমি জুবিন দেশৰ মানুহ, আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গক প্ৰত্যেকটো জাগাত ৰাখিব লাগিব। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কোনেও মচিব নোৱাৰে। আৰু তাক যদি মুচিবৰ চেষ্টা কৰে, সি যোনেই নহওক কিয় বোলে আছে হেংদাং লোৱা নাই, দাঙিলে হেংদাং ৰক্ষা নাই। প্ৰত্যেক অসমীয়া সজাগ হবলৈ সময় হৈছে, নহলে অসমীয়া জাতিটোৰ অস্তিত্ব নোহোৱা হৈ যাব। মানুহ বুলি যদি নিজকে চিনাকি দিবলৈ বিচাৰিছে, যদি সঁচাকে প্ৰকৃত মানুহ, সঁচাকে জুবিন অনুৰাগী, সঁচাকে যদি জুবিন দাক ভাল পায়, তেনেহলে জুবিন গাৰ্গক আমি নোহোৱা হৈ যাবলৈ দিব নোৱাৰো। মই নাজানো মই অকলে কিমান চিঞৰি থাকিম, মই নাজানো মই অকলে আৰু কিমান নিৰ্যাতন সহ্য কৰিব লাগিব, মই নাজানো। কিন্তু মই অকলে হলেও সহ্য কৰি যাম, নিৰ্যাতন সহ্য কৰি যাম। মই আকৌ জেললৈ যাব লগা হলে মই আকৌ জেললৈ যাম। কিন্তু জুবিন গাৰ্গক জীয়াই ৰাখিবৰ বাবে শেষ মুহূৰ্তলৈকে যি কৰিব লাগে, শেষ উশাহলৈকে যি কৰিব লাগে, মই ভিক্টৰ দাসে কিন্তু কৰি যাম। আজি জুবিন গাৰ্গৰ চিতা জ্বলি শেষ নহওঁতে দীঘলী পুখুৰীৰ গছ কেইডাল কিন্তু নোহোৱা হৈ গৈছিল। আজি দীপৰ বিলৰ গছ কাটি নোহোৱা হৈ যাব ধৰিছে। অসমৰ পাহাৰ ভৈয়াম কাটি নোহোৱা হৈ যাব ধৰিছে। বহিৰাগতই আহি সেই মাটিবোৰ কিনিবলৈ ধৰিছে। কেনেকে? কোনে দিছে সেয়া সুযোগ? আমি অসমীয়াই দিয়া নাই নে? আমি অসমীয়াবিলাকেই দিয়া নাই নে এই সুযোগ? আৰু বেছি বছৰ নাই যেতিয়া আমি অসমীয়াবোৰে আমাক গো বেক ধনী নহয়, আমাক লঠিয়াই ওলাই পেলাব। অসমৰ পৰা আমাক অসমীয়াক লঠিয়াই ওলাই পেলাব। আৰু আমি তেতিয়া একো কৰিব নোৱাৰিম, ক'ব নোৱাৰিম। কাৰণ তেতিয়া অসমীয়াবোৰ কি হ'ব? অসমীয়াৰ হাতত তেতিয়া একো নাথাকিব। কাৰণ নিজৰ মাটিয়ে বিক্ৰী কৰি আমি যদি বহিৰাগতক দি পঠাইছো, তেতিয়া অসমীয়াৰ হাতত একো নাথাকিব। সেশনটো ইমানখিনি শ্বেয়াৰ হ'ব লাগিছিল, যাতে প্ৰত্যেকটোৱেই সেশনটো ইমান শ্বেয়াৰ হ'ব লাগিছিল যাতে CMও গম পায় যে ভিক্টৰ দাস ক্লান্ত নহয়, শান্ত নহয়। আৰু জুবিনদাৰ লগত যদি আকৌ কিবা কিবি কৰে, যদি জুবিন গাৰ্গক মচি পেলোৱাৰ চেষ্টা কৰে, তেনেহলে আমি মনে মনে নাথাকো। সেই ড্ৰয়িংটো আকৌ হ'ব লাগিব। কমৰেডছ নেভাৰ ডাই। দলাল সালাম। আমাক ধৰ্ম আৰু জাতিৰে আমাক বিচ্ছেদ কৰিব নোৱাৰে। আমি জুবিন দেশৰ মানুহ, আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। আমি কোনো আলী ৰহমান বুলি বেয়া নাপাওঁ, কাৰণ আমি জুবিন অনুৰাগী। যেতিয়া জুবিন গাৰ্গে ষ্টেজত উঠিছিল, তেতিয়া কোনো আলী ৰহমান, দাস, কলিতা, শইকীয়া, বৰ্মন, বৰা তাতে লিখি দিয়া নাছিল যে অমুকে প্ৰগ্ৰেম চাব পাৰিব, তমুকে প্ৰগ্ৰেম চাব নোৱাৰে।
যেতিয়া জুবিন দাই চিঞৰি উঠিছিল বোলে মাজুলীত এজনী ছোৱালীয়ে দুখ পালে, যেতিয়া জুবিন দাই চিঞৰি উঠিছিল বোলে উৎপাত কৰ উৎপাত কৰ, তেতিয়া কোনো হিন্দু মুছলমান নাছিল। আৰু কোনোবাই যদি সংবিধানৰ কথা নামানিব, if you don't allow us to exercise our fundamental rights, then do not expect that we will give you our fundamental duties. চৰকাৰ আমি বনাব পাৰো, চৰকাৰ আমি ভাঙিবও পাৰো। এই কথাটো মাথাত সোমাই ল'ব লাগে চবে। আৰু যদি বহুত উৎপাত কৰি থাকে, আহাবাৰ ইলেকশ্যন EVM এদি পাতিবই নিদিওঁ, বেলট পেপাৰত ইলেকশ্যন হ'ব। EVMৰ কাৰণেহে খেলা খেলি আছে। আহাবাৰ অসমৰ ৰাইজে বেলট পেপাৰত ভোট দিব, বেলট পেপাৰত। EVM আমি নামানো। আহাবাৰ ইলেকশ্যন বেলট পেপাৰত হ'ব। আৰু যদি ইমানে যদি কষ্ট দি থাকে, আহাবাৰ চিষ্টেমত সোমাই এছেম্বলিৰ ভিতৰত হাল্লা কৰিম চালা। প্ৰথম কথাটো হ'ল যিটো যুক্তি দি ছবিখন মুচি দিয়া হৈছে, সেই যুক্তিটো ইমানেই অনৰ্থক, যিখন গুৱাহাটী মহানগৰীত বৰষুণ এজাক দিলে মানুহ নৰ্দমাত উটি যায়, সেই গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যদি এখন ছবি আঁকি দিয়ে, তেতিয়াহ'লে তাতকৈ ডাঙৰ কৌতুক আৰু একো হ'ব নোৱাৰে। আমাৰ অসমীয়াৰ এটা বাক্য আছে, বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি। এই জুবিন গাৰ্গৰ ছবি মচি গুৱাহাটী সজাব খোজাটো তেনেকুৱা ধৰণৰে এটা কথা। এয়া গৰিহণাৰ বাহিৰে ইয়াত আৰু বেলেগ কথা একো নাই। মাৰ্শ্বেলে কৈছিল 3 জুলাই পৰ্যন্ত ছবিখন আঁকিব নালাগে বুলি পুলিচৰ ফালৰ পৰা কোৱা হৈছে। তাকে সেয়াইতো অৰ্থহীন কথা। জাপানৰ পৰা কোনোবা আহিব বা লণ্ডনৰ পৰা কোনোবা আহিব, কিন্তু তাৰে লগতে ছবিখনৰ সম্পৰ্ক কি? জুবিন গাৰ্গটো কেৱল অসমৰে সম্পদ নহয়, কি জাপানৰ মানুহে নাজানে নেকি জুবিন গাৰ্গ কোন আজিৰ তাৰিখত? প্ৰথম কথাটো হ'ল যিটো যুক্তি দি ছবিখন মুচি দিয়া হৈছে, সেই যুক্তিটো ইমানেই অনৰ্থক, যিখন গুৱাহাটী মহানগৰীত বৰষুণ এজাক দিলে মানুহ নৰ্দমাত উটি যায়, সেই গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যদি এখন ছবি আঁকি দিয়ে, তেতিয়াহ'লে তাতকৈ ডাঙৰ কৌতুক আৰু একো হ'ব নোৱাৰে। আমাৰ অসমীয়াৰ এটা বাক্য আছে, বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি। এই জুবিন গাৰ্গৰ ছবি মচি গুৱাহাটী সজাব খোজাটো তেনেকুৱা ধৰণৰে এটা কথা। এয়া গৰিহণাৰ বাহিৰে ইয়াত আৰু বেলেগ কথা একো নাই। মাৰ্শ্বেলে কৈছিল 3 জুলাই পৰ্যন্ত ছবিখন আঁকিব নালাগে বুলি পুলিচৰ ফালৰ পৰা কোৱা হৈছে। তাকে সেয়াইতো অৰ্থহীন কথা। জাপানৰ পৰা কোনোবা আহিব বা লণ্ডনৰ পৰা কোনোবা আহিব, কিন্তু তাৰে লগতে ছবিখনৰ সম্পৰ্ক কি? জুবিন গাৰ্গটো কেৱল অসমৰে সম্পদ নহয়, কি জাপানৰ মানুহে নাজানে নেকি জুবিন গাৰ্গ কোন আজিৰ তাৰিখত? প্ৰথম কথাটো হ'ল যিটো যুক্তি দি ছবিখন মুচি দিয়া হৈছে, সেই যুক্তিটো ইমানেই অনৰ্থক, যিখন গুৱাহাটী মহানগৰীত বৰষুণ এজাক দিলে মানুহ নৰ্দমাত উটি যায়, সেই গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যদি এখন ছবি আঁকি দিয়ে, তেতিয়াহ'লে তাতকৈ ডাঙৰ কৌতুক আৰু একো হ'ব নোৱাৰে। আমাৰ অসমীয়াৰ এটা বাক্য আছে, বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি। এই জুবিন গাৰ্গৰ ছবি মচি গুৱাহাটী সজাব খোজাটো তেনেকুৱা ধৰণৰে এটা কথা। এয়া গৰিহণাৰ বাহিৰে ইয়াত আৰু বেলেগ কথা একো নাই। মাৰ্শ্বেলে কৈছিল 3 জুলাই পৰ্যন্ত ছবিখন আঁকিব নালাগে বুলি পুলিচৰ ফালৰ পৰা কোৱা হৈছে। তাকে সেয়াইতো অৰ্থহীন কথা। জাপানৰ পৰা কোনোবা আহিব বা লণ্ডনৰ পৰা কোনোবা আহিব, কিন্তু তাৰে লগতে ছবিখনৰ সম্পৰ্ক কি? জুবিন গাৰ্গটো কেৱল অসমৰে সম্পদ নহয়, কি জাপানৰ মানুহে নাজানে নেকি জুবিন গাৰ্গ কোন আজিৰ তাৰিখত? প্ৰথম কথাটো হ'ল যিটো যুক্তি দি ছবিখন মুচি দিয়া হৈছে, সেই যুক্তিটো ইমানেই অনৰ্থক, যিখন গুৱাহাটী মহানগৰীত বৰষুণ এজাক দিলে মানুহ নৰ্দমাত উটি যায়, সেই গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যদি এখন ছবি আঁকি দিয়ে, তেতিয়াহ'লে তাতকৈ ডাঙৰ কৌতুক আৰু একো হ'ব নোৱাৰে। আমাৰ অসমীয়াৰ এটা বাক্য আছে, বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি। এই জুবিন গাৰ্গৰ ছবি মচি গুৱাহাটী সজাব খোজাটো তেনেকুৱা ধৰণৰে এটা কথা। এয়া গৰিহণাৰ বাহিৰে ইয়াত আৰু বেলেগ কথা একো নাই। মাৰ্শ্বেলে কৈছিল 3 জুলাই পৰ্যন্ত ছবিখন আঁকিব নালাগে বুলি পুলিচৰ ফালৰ পৰা কোৱা হৈছে। তাকে সেয়াইতো অৰ্থহীন কথা। জাপানৰ পৰা কোনোবা আহিব বা লণ্ডনৰ পৰা কোনোবা আহিব, কিন্তু তাৰে লগতে ছবিখনৰ সম্পৰ্ক কি? জুবিন গাৰ্গটো কেৱল অসমৰে সম্পদ নহয়, কি জাপানৰ মানুহে নাজানে নেকি জুবিন গাৰ্গ কোন আজিৰ তাৰিখত?
মানে কেনেকুৱা খাটিয়া কাম কাজ চলি আছে চিন্তা কৰক 20 তাৰিখে 20 জুনত এগৰাকী কমৰেড বিষ্ণু ৰাভাৰ দিৱস পাতিব ৰাজ্য চৰকাৰে আৰু তাৰ 3 দিন পূৰ্বে আন এগৰাকী কমৰেড জুবিন গাৰ্গৰ ফটো মচি পেলোৱা হ'ল আৰু আশ্চৰ্যজনকভাৱে জুবিন গাৰ্গৰ 9 মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে সংঘটিত হ'ল এই দুষ্কাৰ্য আৰু ইয়াৰ আঁৰত কি কি ষড়যন্ত্ৰ থাকিব পাৰে কি কি কাহিনী থাকিব পাৰে চিন্তা কৰক এই কাৰণে কৈছো এই যে পৰিকল্পনা এটা কৰিছে মানে চৰকাৰে গুৱাহাটীখন বেঙুনীয়া ৰঙেৰে সজাই তুলিব আচল কাহিনী ইয়াতেই লুকাই আছে কিয় হঠাৎ গুৱাহাটী মহানগৰক বেঙুনীয়া কৰিবলৈ পণ ললে লক্ষ্য বান্ধি ললে কাৰণ এয়াই গুৱাহাটীখন বেঙুনীয়া কৰাৰ নামত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত জালুকবাৰীৰ পৰা খানাপাৰালৈ য'ত য'ত জুবিন গাৰ্গৰ ফটো আছে সেই ফটোবোৰ মচি পেলাব কাৰণ ৰং কৰাৰ অজুহাতত এই ফটোবোৰ মচি পেলাই তেওঁলোকে জুবিন গাৰ্গক পুনৰবাৰ অসমীয়া জাতীয় জীৱনৰ পৰা নোহোৱা কৰিব খুজিছে নেকি নহলে এই অৰ্থনৈতিক অনগ্ৰহতাৰ পিছতো কিয় অযথা ব্যয় কৰি মহানগৰক বেঙুনীয়া কৰিবলৈ ললে কথাবোৰ চিন্তা কৰক আৰু এই যে জুবিন গাৰ্গ নহয় তাতকৈ ভয়ানক শব্দটো হ'ল কমৰেড এইখন চৰকাৰৰ বাবে আৰু সেইবাবে হয়তো কিছুদিন পূৰ্বে গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিয়ে যি 6 গৰাকী বিশিষ্ট ব্যক্তিৰ নামত এটা শোভাযাত্ৰা উলিয়াবলৈ প্ৰশাসনৰ অনুমতি বিচাৰিছিল সেইখিনি সময়ত কিন্তু অনুমতি নিদিলে কাৰণ তেওঁলোক কমৰেড গতিকে এই বিষয়বোৰ চিন্তা কৰক ক'ত কি সংযোগ এওঁলোকে বিচাৰিছে কি জাপানৰ মানুহৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি এখন ফটো ইয়াত থাকিলে অসুবিধা কি লোকচান কি গুৱাহাটী সৌন্দৰ্য বৰ্ধনত কিবা ক্ষতি কৰিছে নেকি জুবিন গাৰ্গৰ ফটোৱে আৰু মাৰাত্মক কথা চিন্তা কৰক এওঁলোক কেনেকে চলিছে এইখন চৰকাৰ মেয়ৰে কৈছে তেওঁ নাজানে ইফালে বিজেপিৰ সভাপতিয়ে কৈছে তেওঁ নাজানে জানে কোনে গুৱাহাটী মহানগৰৰ মেয়ৰৰ অদৃশ্যত এই কামবোৰ সম্ভৱ নে গতিকে মেয়ৰ মৃগেন শৰণীয়াৰ এই কথা আমি সহজভাৱে গ্ৰহণ কৰিব পৰা নাই ডাল মে কুছ কালা হে কাৰণ এই কাৰবাৰবোৰ এদিনত কৰা কথা নহয় ইয়াৰ নেপথ্যত পূৰ্ব পৰিকল্পনা আছে কাৰণ জুবিন গাৰ্গে মৃত্যুৰ পিছত যি ধৰণে 9 মাহ পিছতো জুবিন অনুৰাগীসকলক অনুপ্ৰাণিত কৰি ৰাখিছে উৎসাহিত কৰি ৰাখিছে প্ৰতিবাদী কৰি তুলিছে এই কথাটো কিন্তু চৰকাৰৰ কাৰণে সহজ কথা নহয় আৰু সেইবাবে জুবিন হত্যাটোক অবদমিত কৰি জুবিন অনুৰাগীসকলৰ মুখবোৰ বন্ধ কৰাৰ কাৰণে জুবিন অনুৰাগীৰ হৃদয়ৰ পৰা জুবিন গাৰ্গক নোহোৱা কৰিব পাৰি নেকি তাৰেই অপচেষ্টাৰ ফল এয়া আনহাতে মন কৰক 9 মাহ সম্পূৰ্ণ হ'ল জুবিন হত্যাৰ এতিয়া কি হৈছে কোৰ্টত জুবিন হত্যাকাৰীসকলৰ অধিবক্তাসকলে জুবিন হত্যাৰ বাবে এজাহাৰ দাখিল কৰা জুবিন অনুৰাগী বিশিষ্ট ব্যক্তিসকলক বিভিন্ন ধৰণে জেৰা কৰিবলৈ আৰম্ভ কৰিছে মানসিকভাৱে তেওঁলোকক দমন কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে চিন্তা কৰক ক'ৰ পৰা কলৈ গ'ল তথাপিও কিন্তু জুবিন অনুৰাগী হতাশ হোৱাৰ প্ৰয়োজন নাই কাৰণ মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গ যিমান শক্তিশালী আছিল মৃত্যুৰ পিছত জুবিন গাৰ্গ তাতকৈ অধিক শক্তিশালী হৈ উঠিছে আৰু জুবিন গাৰ্গৰ এই হত্যাক কোনোদিন কোনো কাৰণত অবহেলিত কৰিব নোৱাৰিব আওকাণ কৰিব নোৱাৰিব নিখেষ কৰিব নোৱাৰিব যি চৰকাৰেই নহওক গতিকে প্ৰিয় দৰ্শক এই কথাবোৰ চিন্তা কৰক পাৰ্পল চিটিৰ অদৃশ্যৰ কাৰণ কি হ'ব পাৰে আৰু আমি শিল্পী মাৰ্চেল বৰুৱাৰ লগত আছো থাকিম মাৰ্চেল বৰুৱাই গুৱাহাটীৰ বিভিন্ন প্ৰান্তত দেৱালত জুবিন গাৰ্গৰ ছবি অংকন কৰি যাওক যাতে প্ৰতিটো মুহূৰ্তত জুবিন অনুৰাগীসকলে জুবিনক অনুভৱ কৰি থাকিব পাৰে ধন্যবাদ জয় অসম জয় জুবিন গাৰ্গ সেইটো আচলতে জুবিন দাক কোনোবাই জানো মচি পেলাই কোনোবাই মোহাৰি পেলাই শেষ কৰিব পাৰিব দেখি গ'ল প্ৰমাণ কাৰণ জুবিন দাৰ নিচিনাই জুবিন দা আচলতে আমি যেনেকৈ ভগৱানৰ লগত আমাৰ কানেকশ্যন এটা থাকে আমি কিবা এটা ভয় খাওঁ আমি যদি বিপদত পৰোঁ তেতিয়া আমি ভগৱানক চিন্তা কৰোঁ ঠিক সেই আমি নিজৰ এটা বুলি কিবা এটা শক্তি এটা পাওঁ ঠিক তেনেদৰে অসমীয়া যিখন সঁচাকৈ অসমীয়া তেওঁলোকে জুবিন গাৰ্গৰ নাম ল'লেও তেনেকুৱা এটা শক্তি পায় আমি এতিয়া জুবিন দাৰ নাম ল'লে আমি জুবিন দাৰ কিবা এটা মানে জমনি কথা এটা যদি আমি শুনো আমাৰ হাঁহি উঠে কিবা এটা দুখ লগা কথা এটা ভাবিলে আমাৰ চকু পানী ওলায় গতিকে সেই এটা ইম'শ্যন যিটো হেৰি আছে সেইটো আমাৰ হৃদয়ত আছে আৰু মানে প্ৰতিটো মানুহৰ হৃদয়ত থকা এটা বস্তু ইমান সহজ নেকি মোহাৰি দিবলৈ আৰু জুবিন দা আগতে জীয়াই থাকোঁতেতো সকলোৱে মৰম কৰিছিলেই কিন্তু জীয়াই মৃত্যুৰ পিছত কায়িকভাৱে নোহোৱাৰ পাছত জুবিন দাৰ
যিটো চিঞৰ, যিটো কাটৰ চিঞৰ, সেইটো আৰু ইমান শক্তিশালী হৈ গ'ল যে এতিয়া জুবিন দাক কোনোবাই টাচো কৰিব নোৱাৰে। জুবিন দাক আপোনালোকে নাইকিয়া কৰিবলৈ চেষ্টা কৰিলে, নাইকিয়া কৰি দিলে, কিন্তু জুবিন দাক শেষ কৰিব নোৱাৰে। জুবিন দা মানে যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ বৈ থাকিব, যেতিয়ালৈকে সূৰ্য চন্দ্ৰ ওলাই থাকিব, তেতিয়ালৈকে জুবিন দা আমাৰ মাজত জীয়াই থাকিব। আমি মৰি যাম, আমাৰ পিছৰ প্ৰজন্মই জীয়াই ৰাখিব। গতিকে জুবিন দাক এনেকে এখন ফটো, এখন হেৰি কৰি পেলাই জুবিন দাক শেষ কৰিব নোৱাৰে। গতিকে সকলোৰে যে এই আৱেগখিনি মানে ওলাই পৰিছে এতিয়া, মানে সেই আৱেগখিনিক কোনেও কালাৰ দি, পাৰ্পল কালাৰ ঢাকিব নোৱাৰে। সেইটো আকৌ এবাৰ প্ৰমাণ কৰি দিলে। আৰু সেই যে জাগি থকা ইম'শ্যনছখিনিক আচলতে মানে জ্বলা জুই ঘিউ ঢালি দিলে যেনেকুৱা অৱস্থা হয়, তেনেকুৱা অৱস্থা এইটো হ'ল। আৰু আকৌ এবাৰ সেই মানুহখিনিয়ে দেখিলে যে জুবিন গাৰ্গক আপোনালোকে নাইকিয়া কৰিবলৈ যদি চেষ্টা কৰে, তেতিয়াহ'লে নিজে আপোনালোকে নাইকিয়া হ'বলৈ ৰেডি থাকে।